নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে এছামিজ অনলাইন হেল্প ইউটিউব চেনেল। বন্ধুসকল, ইতিমধ্যে আজি পুৱাই 9টা গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে আৰু ইয়াৰ প্ৰতিটো খবৰেই আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়েহে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু বন্ধুসকল, আজিৰ এই 9টা গুৰুত্বপূৰ্ণ খবৰ জনাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ ন'টিফিকেশ্যনসমূহ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। বন্ধুসকল, প্ৰথম খবৰটি হৈছে স্থানীয় এলেকাত নোপোৱা ঔষধ ৰোগীক ঘৰত যোগান ধৰিব স্বাস্থ্য বিভাগে। লকডাউনৰ সময়ছোৱাত দৰৱৰ ক্ষেত্ৰত সাধাৰণ ৰাইজ বহু অসুবিধাৰ সন্মুখীন হৈছে। তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। আজিৰ পৰা স্থানীয় এলেকাত লাভ নকৰা ঔষধ লাভ কৰিব ৰোগীয়ে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধনন্তৰী নামৰ এক আঁচনিৰ কথা ঘোষণা কৰে। এই আঁচনিৰ অধীনত 104 নম্বৰত ফোন কৰিলে জনসাধাৰণক স্বাস্থ্য বিভাগে ঘৰতে ঔষধ যোগান ধৰিব। ধনন্তৰী আঁচনিৰ অধীনত যিসকল ৰোগীয়ে ঔষধ স্থানীয় এলেকাত পোৱা নাযায় বা অসমত সেই ঔষধ নাই, সেইসকলে ঔষধ লাভ কৰিব পাৰিব। যদি ঘৰৰ পৰা 10 কিলোমিটাৰতকৈ দূৰত ঔষধ নাপায় তেন্তে এটা হেল্পলাইন নম্বৰত ফোন কৰিব পাৰিব। স্মাৰ্টফোন থকাসকলৰ পৰা প্ৰেছক্ৰিপশ্যনখনৰ ফটো হোৱাটছএপযোগে ল'ম। যিসকলৰ স্মাৰ্টফোন নাই সেইসকলৰ পৰা ঔষধৰ নাম লিখি লোৱা হ'ব। MPW বা আশাকৰ্মীসকলে ঘৰত গৈ ঔষধটো যোগান ধৰিব, মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। ইয়াৰ উপৰি বিনামূলীয়া ঔষধৰ ভঁৰালত থাকিলে ঔষধটো বিনামূলীয়া হ'ব বা 200 টকা পৰ্যন্ত ঔষধৰ মূল্য লোৱা নহ'ব বুলিও স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে 200 টকাৰ ওপৰত ঔষধৰ মূল্য ৰোগীসকলে বহন কৰিব লাগিব। যদি জিলাৰ ভিতৰত ঔষধটো লাভ কৰে তেওঁলোকে 24 ঘণ্টাৰ ভিতৰত ঔষধটো যোগান ধৰিব। অসমৰ বাহিৰৰ পৰা আনিবলগীয়া হ'লে এসপ্তাহ 10 দিনৰ ভিতৰত ঔষধটো ৰোগীসকলে লাভ কৰিব। যদি জিলাৰ বাহিৰত গুৱাহাটী নাইবা ডিব্ৰুগড় ইত্যাদিৰ পৰা আনিবলগীয়া হয় তেন্তে 48 ঘণ্টাৰ ভিতৰত লাভ কৰিব। ইপিনে 104 নম্বৰটো ব্যস্ত হৈ থকা বুলি বহুতৰ পৰা অভিযোগ লাভ কৰা বুলি মন্তব্য কৰি তেওঁ লগতে কয়, তথাপিও অলপ ধৈৰ্য ধৰি ফোন কৰিলে এটা সময়ত লাগি যাব। অচিৰে হোৱাটছআপ নম্বৰ এটা মুকলি কৰি দিম, তেতিয়া তেওঁলোকে পোনে পোনে প্ৰেছক্ৰিপশ্যনখন হোৱাটছআপ কৰি দিব পাৰিব। আজিৰে পৰা ধনন্তৰী সেৱা ৰাইজৰ সেৱাৰ বাবে মুকলি কৰা হ'ব। ইয়াৰ উপৰি অসম আৰক্ষীয়ে 4008 লোকৰ ঘৰত গৈ লকডাউনৰ সময়ত দৰৱৰ যোগান ধৰিছে বুলি মন্ত্ৰীগৰাকীয়ে সদৰি কৰে। আনহাতে সেই একেখন সংবাদমেলতে ধুবুৰী জিলাত COVID-19 পজিটিভ কেছৰ সংখ্যা বৃদ্ধি পোৱা বুলি উল্লেখ কৰি মন্ত্ৰীজনে কয় যে ধুবুৰীত 5টা কেছ নিৰ্দিষ্ট সময়ৰ ব্যৱধানত নতুনকৈ আহি আছে। পশ্চিমবংগৰ পৰিৱেশ বেয়া হৈ পৰাৰ বাবে সীমান্তৱৰ্তী জিলা কোকৰাঝাৰ আৰু ধুবুৰীৰ ওপৰত বিশেষ নজৰ ৰখাৰ প্ৰয়োজনীয়তা আহি পৰিছে। বন্ধুসকল, তাৰ পিছৰ 2 নম্বৰ খবৰটিয়ে হৈছে ব্ৰিটেইনত মানৱ শৰীৰত প্ৰথম কৰোনা ভাইৰাছৰ ভেকচিনৰ পৰীক্ষা আৰম্ভ। ব্যাপক চৰ্চাৰ মাজতে বৃহস্পতিবাৰে অক্সফৰ্ড ইউনিভাৰ্চিটিয়ে মানৱ শৰীৰত এক সম্ভাৱ্য কৰোনা ভাইৰাছৰ ভেকচিনৰ পৰীক্ষা আৰম্ভ কৰিছে। যদি এই পৰীক্ষা সফল হয় তেতিয়াহ'লে চলিত বছৰৰ শেষৰ ফালে ভেকচিনটো সাধাৰণ ৰাইজৰ বাবে সুলভ হৈ পৰিব। বাতৰি অনুসৰি লণ্ডন স্কুল অৱ হাইজিন এণ্ড ট্ৰপিকেল মেডিচিনৰ মতে গোটেই বিশ্বৰে 100টাতকৈ অধিক গৱেষণা প্ৰকল্পই বিচাৰি থকা ভেকচিন 7 বৰ্তমান ক্লিনিকেল পৰীক্ষাত আছে। এনেধৰণৰ পৰীক্ষা ইতিমধ্যে চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত চলি আছে আৰু জাৰ্মানীতো এই মাহৰ শেষৰ ফালে আৰম্ভ কৰিব, যাৰ বাবে ফেডাৰেল ভেকচিন অথৰিটিয়ে বুধবাৰে সেউ সংকেত দিছে। ব্ৰিটেইনৰ চৰকাৰে অক্সফৰ্ড ইউনিভাৰ্চিটিৰ কামত সক্ৰিয় সহযোগিতা আগবঢ়াইছে। প্ৰথম পৰ্যায়ত 1112 গৰাকী স্বেচ্ছাসেৱকৰ আধাখিনিয়ে COVID-19ৰ বিৰুদ্ধে সম্ভাৱ্য ভেকচিন গ্ৰহণ কৰিব। বাকী আধাখিনিয়ে এক নিয়ন্ত্ৰণৰ ভেকচিন সুৰক্ষা আৰু প্ৰভাৱৰ পৰীক্ষা গ্ৰহণ কৰিব। স্বাস্থ্যৱান স্বেচ্ছাসেৱকসকলৰ বয়স 18 পৰা 55 বছৰৰ ভিতৰত আৰু ইয়াৰ মাজত COVID-19 পজিটিভ ধৰা পৰা তথা গৰ্ভৱতী বা স্তন্য পান কৰোৱা কোনো নাই। 10 গৰাকী অংশগ্ৰহণকাৰীয়ে 4 সপ্তাহৰ মূৰত পৰীক্ষামূলকভাৱে ভেকচিনটোৰ দুপালি দৰৱ গ্ৰহণ কৰিব। বিশেষজ্ঞসকলৰ মতে 80% সফলতাৰ হাৰক লৈ আশাবাদী আৰু সফল হ'লে সকলোৰে বাবে সুলভ কৰি তোলাৰ লক্ষ্যৰে ছেপ্টেম্বৰৰ ভিতৰত এক নিযুত ভেকচিন ড'জ প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰিছে। বন্ধুসকল, তাৰ পিছৰ 3 নম্বৰ খবৰটিয়ে হৈছে ৰাজ্যত ধুমুহাত ক্ষতিগ্ৰস্তসকলক শীঘ্ৰেই সহায় কৰাৰ বাবে জিলা উপায়ুক্তসকলক নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। আজি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ ধুমুহা বিধ্বস্ত লেজাই অঞ্চলৰ কেইবাটাও গৃহলৈ গৈ ক্ষয় ক্ষতিৰ বুজ লোৱাৰ উপৰি ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে। প্ৰতিকূল বতৰক নেওচি মুখ্যমন্ত্ৰীয়ে ধুমুহা ক্ষতিগ্ৰস্ত পৰিয়ালৰ গৃহলৈ খোজকাঢ়ি গৈ সৰজমিন বুজ লয়।
পৰিদৰ্শনকালত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কিছুদিনৰ পৰা সমগ্ৰ অসমৰ বিভিন্ন অঞ্চলত ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰিছে বুলি উল্লেখ কৰি ধুমুহাৰ ফলত বহুতো পৰিয়ালৰ গৃহ বিধ্বস্ত হৈছে বুলি কয়। গৃহৰ লগতে তেওঁলোকৰ গৃহ চৌহদত থকা তামোল বাৰী, কল বাগান ইত্যাদি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। মুখ্যমন্ত্ৰীয়ে প্ৰতিখন জিলাৰ উপায়ুক্তক এই ক্ষতিগ্ৰস্ত লোকসকলৰ ক্ষয়ক্ষতিৰ বুজ লৈ তথা সৰজমিন পৰীক্ষা কৰি অতি শীঘ্ৰে সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। আনহাতে ক্ষতিগ্ৰস্ত জনসাধাৰণে যাতে অতি শীঘ্ৰেই চৰকাৰী সাহায্য লাভ কৰিব পাৰে সেই সম্বন্ধে তৎকালীন পদক্ষেপ লোৱাৰ বাবে জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়। কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰাৰ বাবে ৰাজ্যৰ জনসাধাৰণে লকডাউন কাৰ্যসূচী নিষ্ঠাৰে পালন কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰি ধুমুহাত ক্ষতিগ্ৰস্ত তথা দুৰ্দশাগ্ৰস্ত ৰাজ্যক সকাহ দিয়াৰ বাবে ৰাজ্য চৰকাৰ দায়বদ্ধ বুলি সোণোৱালে মত প্ৰকাশ কৰে। ৰাজ্যখনৰ সম্ভাৱ্য পৰিস্থিতি প্ৰতিৰোধ কৰাৰ বাবে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন স্থানত মাথাউৰি মেৰামতি তথা নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে বুলি উল্লেখ কৰি সামাজিক দূৰত্ব বৰ্তাই ৰাখি মাথাউৰি নিৰ্মাণৰ লগত জড়িত থকা বিষয়া কৰ্মচাৰী তথা শ্ৰমিকসকলে এই কাম কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। সোণোৱালে মাথাউৰি নিৰ্মাণৰ লগত জড়িত ঠিকাদাৰ, অভিযন্তা, বিষয়া কৰ্মচাৰী তথা শ্ৰমিকসকলক স্বাস্থ্য বিভাগে প্ৰদান কৰা নিৰ্দেশনাৱলী তথা সামাজিক দূৰত্ব সঠিকভাৱে মানি চলি এই কাম আগুৱাই নিয়াৰ বাবেও আহ্বান জনায়। আজিৰ পৰা পৰিদৰ্শনৰ সময়ত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন, লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাকে ধৰি শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। বন্ধুসকল, তাৰ পিছৰ 4 নম্বৰ খবৰটিয়ে হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ আঁতৰিল। বিশ্ব স্বাস্থ্য সংস্থাৰ $3 কোটি সাহায্য দিয়াৰ কথা ঘোষণা কৰিলে চীনে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHOৰ বিবাদ চলি থকাৰ সময়তে ৰাষ্ট্ৰপতিগৰাকীয়ে সংস্থাটোক সাহায্য দিয়া বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল। আমেৰিকা আঁতৰি যোৱাৰ পাছতে এইবাৰ WHOক সহায় কৰিবলৈ আগবাঢ়ি আহিছে চীন। চীনে কৰোনা ভাইৰাছৰ বিশ্বজোৰা সংকটৰ মোকাবিলা কৰিবলৈ বিশ্ব স্বাস্থ্য সংস্থাৰ $3 কোটি অতিৰিক্ত পুঁজি দান কৰিব। ইয়াৰ পূৰ্বে চীনে সংস্থাটোক $2 কোটি আগবঢ়াইছিল। চীনৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ গেং শুৱাংগে কয় যে চীনে বিশ্ব স্বাস্থ্য সংস্থাক $3 কোটি অতিৰিক্ত পুঁজি দান কৰাৰ সিদ্ধান্ত লৈছে। এই ধন পূৰ্বে দিয়া $2 কোটিতকৈ পৃথক হ'ব। ইয়াৰ উদ্দেশ্য হৈছে কৰোনা ভাইৰাছৰ বিৰুদ্ধে বিশ্বজোৰা যুঁজ কৰাত সহায় কৰা তথা বিকাশশীল দেশসমূহৰ স্বাস্থ্যৰ ব্যৱস্থা শক্তিশালী কৰা। তেওঁ কয় যে চীনৰ এই সাহায্য ৰাষ্ট্ৰসংঘৰ সংস্থাটোৰ ওপৰত চীন চৰকাৰ তথা ইয়াৰ জনসাধাৰণৰ আস্থাকে সূচায়। ইয়াৰ পূৰ্বে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰছে কেইজনমান আমেৰিকাৰ সাংসদে দাবী কৰা তেওঁৰ পদত্যাগৰ বিষয়টো এৰাই চলি বুধবাৰে কৈছিল যে তেওঁ আশা কৰে আমেৰিকাই সংস্থাটোক দিয়া সাহায্য বন্ধ কৰাৰ বিষয়টো পুনৰ বিবেচনা কৰিব। যোৱা সপ্তাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে বিশ্ব স্বাস্থ্য সংস্থাক আমেৰিকাৰ ফালৰ পৰা দিবলগীয়া ধনৰ ওপৰত অস্থায়ীভাৱে নিষেধাজ্ঞাৰ কথা ঘোষণা কৰিছিল। ট্ৰাম্পে বিশ্ব স্বাস্থ্য সংস্থাৰ ওপৰত বিশ্বজোৰা কৰোনা ভাইৰাছ মহামাৰী নিৰ্মূল কৰাৰ ক্ষেত্ৰত সঠিক পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলিছিল। বন্ধুসকল, তাৰ পিছৰ 5 নম্বৰ খবৰটিয়ে হৈছে 15 মিনিটতে ফলাফল। গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনৰ পৰা আৰম্ভ হ'ল ৰেপিড কিটৰ পৰীক্ষা। পৰ্যবেক্ষণত থকা গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে বৃহস্পতিবাৰৰ দিনটোতে 100 গৰাকী লোকক COVID-19 ৰেপিড কিটৰ টেষ্ট কৰে। এই পৰীক্ষাৰ প্ৰথম 9টাৰ ফলাফল নমুনা সংগ্ৰহৰ 15 মিনিট পিছতে দিয়ে, য'ত 28 কেইজনৰ ফলাফল নেগেটিভ আহিছে। শুকুৰবাৰৰ পৰা অসমৰ বিভিন্ন স্থানৰ মেডিকেল কলেজ আৰু জিলা চিকিৎসালয়ত ৰেপিড টেষ্ট কৰিব চৰকাৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক 9600 টেষ্ট কিট প্ৰদান কৰিছিল। তেনে ক্ষেত্ৰত এই কিটসমূহৰে চৰকাৰৰ স্বাস্থ্য বিভাগে বিভিন্ন স্থানৰ মেডিকেল কলেজ আৰু জিলা চিকিৎসালয়ৰ লগতে আঠগাঁৱৰ মছজিদ আৰু লাহৰিঘাটত টেষ্ট কৰিব। বন্ধুসকল, তাৰ পিছৰ 6 নম্বৰ খবৰটিয়ে হৈছে ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 23,452 গৰাকীলৈ আৰু প্ৰাণ হেৰুৱাইছে 723 জন লোকে। ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা আজি বৃদ্ধি হৈছে 23,452 জন। সন্ধিয়া প্ৰায় 5:30 কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি বৰ্তমানলৈ COVID-19 ফলত 723 জন লোকৰ মৃত্যু হৈছে আৰু 4,814 জন লোক সুস্থ হৈ উঠিছে। ইয়াৰ পূৰ্বে স্বাস্থ্য মন্ত্ৰালয়ে ক'লে যে লকডাউন বলবৎ কৰা সিদ্ধান্ত উচিত সময়ত লোৱা হৈছিল। লকডাউনৰ ফলত কৰোনা ভাইৰাছৰ সংক্ৰমণ বিয়পা ৰোধ কৰাত সফল হৈছে। এজন বিষয়াই ক'লে যে কৰোনা ভাইৰাছ আক্ৰান্তৰ সংখ্যা দুগুণ বৃদ্ধি হোৱাৰ ভয়ৰ সময়সীমা এতিয়াও মাত্ৰ আছে 10 দিন। স্বাস্থ্য মন্ত্ৰালয়ৰ সংযুক্ত সচিব লাভ আগৰৱালে ক'লে যে কৰোনা ভাইৰাছৰ প্ৰভাৱ ৰোধ কৰিবলৈ আমি জিলা ৰাজ্য স্তৰত সম্প্ৰদায় পৰ্যবেক্ষণ ব্যৱস্থা বলবৎ কৰিছোঁ,
বিগত 14 দিনত 80খন জিলাত কোভিড-19ৰ কোনো ধৰণৰ নতুন ঘটনা পোহৰলৈ অহা নাই। বন্ধুসকল, তাৰ পিছৰ 7 নম্বৰ খবৰটিয়ে হৈছে ৰাজস্থানৰ কোটাৰ পৰা বিশেষ বাছেৰে অসমলৈ যাত্ৰা অসমৰ 350ৰো অধিক ছাত্ৰ-ছাত্ৰীৰ। লকডাউনৰ বাবে দেশৰ বিভিন্ন স্থানত আবদ্ধ হৈ পৰিছিল বহু শিক্ষাৰ্থী, যাৰ বাবে বহিৰ ৰাজ্যলৈ পঢ়িবলৈ যোৱা এইসকল শিক্ষাৰ্থীয়ে ঘৰলৈ আহিবলৈ ব্যাকুল হৈ পৰিছিল। সেয়ে আজি পুৱাৰ ভাগত 350ৰো অধিক শিক্ষাৰ্থীয়ে পৃথকে মুঠ 18খন বাছেৰে কোটাৰ পৰা ৰাওনা হৈছে। অসমলৈ আহিবৰ বাবে পুৱা 8মান বজাত কোটাত একেলগে মিলিত হৈছিল দলটো। অসম আৰক্ষীৰ বিষয়া প্ৰাণজিৎ দুৱাৰাৰ সৈতে সুৰক্ষিতভাৱে অসমলৈ বুলি ৰাওনা হৈছে দলটো। উত্তৰ প্ৰদেশ বিহাৰৰ হৈ উভতনি যাত্ৰা কৰিছে দলটোৱে। অসম চৰকাৰে বৃহস্পতিবাৰে অসমৰ এটা আৰক্ষীৰ দল ৰাজস্থানৰ কোটালৈ প্ৰেৰণ কৰিছিল ছাত্ৰসকলৰ বিষয়ে সম্ভেদ লোৱাৰ উদ্দেশ্য। তাতে কোটা প্ৰশাসনৰ সৈতে মিলিত হৈ এক সিদ্ধান্ত গ্ৰহণ কৰি এই বিশেষ পদক্ষেপ গ্ৰহণ কৰে। ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটেও অন্য ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক গুহাৰি জনাই নিজ নিজ ৰাজ্যৰ ছাত্ৰসকলক উদ্ধাৰৰ বাবে। লগতে ইয়াকো কয় যে বৰ্তমানলৈ যথাসম্ভৱ কোনো ধৰণৰ অসুবিধা হ'বলৈ দিয়া নাই কোনো ছাত্ৰ-ছাত্ৰীকে। বন্ধুসকল, তাৰ পিছৰ 8 নম্বৰ খবৰটিয়ে হৈছে কৰোনা ভাইৰাছৰ বাবে বহু সমস্যা হৈছে, কিন্তু আমি এটা ডাঙৰ কথা শিকিছো। এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কৰোনা ভাইৰাছৰ সংকটৰ মাজতে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো গাঁও পঞ্চায়তৰ মুখিয়ালক সম্বোধন কৰে। পঞ্চায়তী ৰাজ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে নতুন গ্ৰাম স্বৰাজ পৰ্টেল আৰু এপৰ আৰম্ভণি কৰে। এই পৰ্টেলৰ জৰিয়তে গাঁও পঞ্চায়তৰ সমস্যা, পঞ্চায়তৰে জড়িত তথ্য উপলব্ধ হ'ব। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কৰোনা মহামাৰীয়ে সকলো কাম কৰাৰ প্ৰক্ৰিয়া সলনি কৰিলে। এতিয়া আমি মুখামুখিকৈ কথা পাতিব পৰা নাই। কৰোনাৰ সংকটৰ বাবে বহু সমস্যাৰ সৃষ্টি হৈছে, কিন্তু ইয়াৰ পৰা আমি বাৰ্তাও লাভ কৰিছোঁ। মোদীয়ে কয় যে এটা সময়ত দেশৰ 100তকৈ কম পঞ্চায়ত ব্ৰডবেণ্ডৰ সৈতে সংযোগ আছিল। এতিয়া 2.5 লাখতকৈ অধিক পঞ্চায়ত ব্ৰডবেণ্ড উপলব্ধ হৈছে। ইমানেই নহয়, গাঁৱত কমন ছাৰ্ভিচ চেণ্টাৰৰ সংখ্যাও 3 লাখ অতিক্ৰম কৰিছে। কৰোনা মহামাৰীয়ে আমালৈ বহু বিপদৰ সৃষ্টি কৰিছে, যিটো কেতিয়াও কল্পনাও কৰা হোৱা নাছিল, কিন্তু ইয়াৰ পৰা আমি নতুন শিক্ষা আৰু বাৰ্তা লাভ কৰিছোঁ। মই এই কাৰ্যসূচীৰ জৰিয়তে সকলো লোককে এটা বাৰ্তা দিব বিচাৰিছোঁ। কৰোনাৰ সংকটে আমাক শিকোৱা আটাইতকৈ ডাঙৰ কথাটো হ'ল এতিয়া আমি আত্মনিৰ্ভৰশীল হ'ব লাগিব। আত্মনিৰ্ভৰশীল নহ'লে এনে সংকটৰ পৰা পৰিত্ৰাণ পোৱাটো অসম্ভৱ। মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। চৰকাৰে ভাৰতত মোবাইল নিৰ্মাণ কৰা যি অভিযান চলাইছিল, তাৰ ফলশ্ৰুতিত আজি গাঁৱে গাঁৱে কম দামৰ স্মাৰ্টফোন উপলব্ধ হৈছে। আজি এনেকুৱা পৰ্যায়ত ভিডিঅ' কনফাৰেন্সিং ইয়াৰ ফলতে সম্ভৱ হৈছে। গাঁৱৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে আজি চৰকাৰে 2টা গুৰুত্বপূৰ্ণ প্ৰকল্প আৰম্ভ কৰিছে। এটা হ'ল গ্ৰাম স্বৰাজ আৰু দ্বিতীয়টো হ'ল ইয়াৰ দ্বাৰা সকলো গাঁওবাসীৰ বাবে সাহিত্য যোজনাৰ আৰম্ভণি। অনুষ্ঠানত উল্লেখ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। উল্লেখযোগ্য যে কৰোনাৰ সংকটৰ বাবে দেশজুৰি লকডাউন চলি আছে আৰু সকলো চৰকাৰী কাৰ্যসূচী এতিয়া ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে হৈ আছে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী, বিভিন্ন ক্ষেত্ৰৰ প্ৰতিনিধি আৰু বৰাণীত বিজেপি কৰ্মকৰ্তাসকলক ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে সম্বোধন কৰিছিল। বন্ধুসকল, তাৰ পিছৰ 9 নম্বৰ খবৰটিয়ে হৈছে মাস্ক নিপিন্ধাকৈ ৰাজপথলৈ ওলালে হ'ব পাৰে 6 মাহ পৰ্যন্ত জেল। নাজিৰাত 8জনক আটক। লকডাউনৰ নিয়ম আপুনি মানিছেনে? লকডাউনৰ সময়ত আপুনি ঘৰৰ বাহিৰলৈ কিবা কামত ওলাই যাওঁতে মাস্ক পৰিধান কৰেনে? যদি এই নিয়ম মনা নাই তেতিয়াহ'লে সাৱধান। নাজিৰাত মাস্ক পৰিধান নকৰাকৈ ৰাজপথলৈ ওলাই অহা 8জন লোকক আটক কৰিছে আৰক্ষীয়ে। নাজিৰাত নগৰৰ মাজমজিয়াত কৰ্তব্যৰত আৰক্ষীয়ে লকডাউনৰ নিয়ম ভংগ কৰি মাস্ক নিপিন্ধাকৈ ৰাজপথলৈ ওলাই অহা 8জন লোকক আটক কৰি গোচৰ ৰুজু কৰিছে। মাস্ক পৰিধান নকৰাকৈ ৰাজহুৱা স্থানলৈ আহি লকডাউন ভংগ কৰা এই 8জন লোকৰ বিৰুদ্ধে নাজিৰা আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছে গোচৰ। তেওঁলোকৰ বিৰুদ্ধে এপিডেমিক ডিজিজ এক্ট 2005ৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কোনো লোক যাতে মাস্ক নিপিন্ধাকৈ ৰাজপথলৈ ওলাই নাহে তাৰো আহ্বান জনাইছে নাজিৰা আৰক্ষীয়ে। এই আইনৰ জৰিয়তে আইন অমান্য কৰা লোকৰ হ'ব পাৰে 6 মাহ পৰ্যন্ত জেল।